আমি সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আহিছোঁ। সামাজিক ক্ষেত্ৰত কোনো চৰকাৰৰ কোনো দল কোনো ৰাজনৈতিক কথাত আমি নাই আৰু আমাৰ নিজৰ পৰিচয় আছে। সমাজখনৰ বহুত কথাত আমি জড়িত, সেইকাৰণে হয়তো মাতিছে, কোনোবা অহা নাই, কোনোবা আহিছে, সেইটো পিছৰ কথা। মই যিহেতু নাছিলোঁ, মই কালি ৰাতি আহি পাইছোঁহি উত্তৰাখণ্ডৰ পৰা, আৰু এইটো কাৰণে মই পাটিয়ালৈ যোৱা প্ৰগ্ৰেম কেঞ্চেল কৰি মই আহিলোঁ ইয়ালৈ, যাতে আমাৰ কথাখিনি তেওঁলোকে জানে। তেওঁলোকে কি ক'ব খুজিছে সেইটো পিছৰ কথা, কিন্তু আমি কি ক'ব খুজিছোঁ, আমি কি বিচাৰিছোঁ, আমি ইয়াৰ উচিত ন্যায় বিচাৰিছোঁ। আৰু ইয়াৰ যে দীঘলীয়া যাতে এই আৰু টানি দীঘল নকৰে, তেওঁলোকে আমাক কৈছে, আজি প্ৰচাৰে কৈছে তেখেতে, যে 90 ডেইজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম, যাতে দোষীয়ে খাই যাব নোৱাৰে। বাকীখিনি ইয়াৰ পিছত যিখিনি ন্যায়ালয়ে ন্যায় বিচাৰটো দিব, আৰু আমাৰ যিখিনি চাৰ্জশ্বিট হ'ব সেইটো খুব ষ্ট্ৰং চাৰ্জশ্বিট হ'ব, আৰু দোষী যাতে কোনো কাৰণত খাই যাব নোৱাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ এটা চিন্তা আছিল যে কিয় ছিংগাপুৰৰ তেওঁলোকে আনিব পৰা নাই। ইতিমধ্যে তেওঁলোকে আমাক কৈছে যে 7জন আহিলে 11জনৰ ভিতৰত এজন এতিয়ালৈকে অহা নাই, তেওঁ ছিংগাপুৰ চিটিজেনশ্বিপ আছে, ৱাজিদ আহমেদ। তেওঁ তাৰ ফৰ্মেলিটিজ কৰাৰ পিছতে আহিব, তেওঁ আহিবলৈ বিচাৰি আছে, কিন্তু আৰু 3গৰাকী কাইলৈ আহি আছে। গতিকে 11জনৰ ভিতৰত আমি 10জন পাম। তেওঁলোকে ষ্টেটমেণ্ট লৈছে, তেওঁলোকে কি ষ্টেটমেণ্ট দিছে সেইটো তেওঁলোকে আমাৰ আগত কোৱা নাই। তেওঁলোকেতো নিজস্ব প্ৰাইভেচিৰ কাৰণে আমাক কোৱা নাই, কিন্তু প্ৰত্যেকৰ পৰা বেলেগে ক্ৰছ চেক কৰি প্ৰত্যেকৰ পৰা তেওঁলোকে শুনিছে তেওঁলোকৰ কথা। আৰু আমি পৰামৰ্শ এইটোৱে দিছোঁ যে আমাৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ যিসকল এতিয়াও ব্যাকুল হৈ আছে কথাটো জানিবৰ কাৰণে, যে চৰকাৰে কি ষ্টেপ ল'ব। চৰকাৰ কিপিং এছাইড, কিন্তু আমাৰ যিটো SIT গঠন কৰিছে তেওঁলোকে আমাক কৈছে 90 ডেইজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম। আমাৰ এতিয়ালৈকে 50জনৰ অধিক সাক্ষী আমাক সাক্ষী দিছে, আৰু ছিংগাপুৰৰ সকলোৰে আমি লৈছোঁ, ৱাজিদ আলীৰ বাহিৰে। তেওঁ আহিম বুলি কৈছে, গতিকে তেওঁলোকৰ বক্তব্য আমি ৰাখিছোঁ। আৰু ভিডিঅ'বিলাক যে আহি আছিল বেলেগ এতিয়া তেওঁলোকৰো যিকেইজন আহিছে ছিংগাপুৰৰ পৰা, তেওঁলোকৰো ভিডিঅ' লৈছে। অমৃত প্ৰভাই যিটো ভিডিঅ' আছিলে, সেইখিনি ভিডিঅ' লৈছে। এই গোটেই ভিডিঅ'খিনি এতিয়া এডিট কৰি তেওঁলোকে ষ্টৰি লাইনটোত কি কথা, যে তেওঁলোকৰ কনস্পিৰেচি আছিল নেকি, আৰু বিহ দিয়া হৈছিল নেকি, এই গোটেই কথাবিলাক তেওঁলোকৰ এই ফৰেনচিক টেষ্টে যিটো ক'ব, আমি কৈছোঁ আমাক সেইবিলাক আমি জানিবলৈ নিবিচাৰোঁ। আমি VCI কি দিছে, ফৰেনচিকে কি, সেইবিলাক আমাক নক'ব, সেইবিলাক আপোনালোকে জানে। কিন্তু আপোনালোকে উচিত ন্যায় দিবৰ কাৰণে, অসমৰ লাখ লাখ জনসাধাৰণৰ উদ্বিগ্নতাক আপোনালোকে প্ৰশমিত কৰিবৰ কাৰণে আপোনালোকে 90 ডেইজৰ ভিতৰত এনেকুৱা এটা ষ্ট্ৰং চাৰ্জশ্বিট দিয়ক, যাতে দোষী সাৰি যাব নোৱাৰে। নাই, সেইবিলাক কথা আমি চাবও খোজা নাই, আৰু তেওঁলোকে দেখুৱাবও খোজা নাই। তেওঁলোকে আমাৰ লগত ইণ্টাৰেকশ্যন কৰিছে যে তেওঁলোকৰ ক'বলগীয়া কথাখিনি কি আছে সেইখিনি, কিন্তু আমি কেতিয়াও তেওঁলোকৰ লগত এইটো কথা পতা নাই যে আপোনালোকে কি ক'ব, আমি সেইখিনি শুনি লওঁ। আৰু এটা কথা কি, ছিংগাপুৰৰ পৰা আৰু ছিংগাপুৰলৈ এটা দল যাব, এইখিনি অগ্ৰগতি হৈছে। সকলোৱে ভাবি আছিলে আপোনালোকক মৰণোত্তৰ প্ৰতিবেদন দেখুৱাব। আমি লিখিতভাৱে তেওঁলোকক দিছোঁ, যে আমাক কোনো আপোনালোকে প্ৰতিবেদন দেখুৱাৰ কথা আমাৰ, সেইটো আমাৰ ৰাইটো নাই, সেইটো আমাৰ দৰকাৰো নাই। সেইটো কথা আপোনালোকৰ আইনৰ ক্ষেত্ৰত যিটো হয় আপোনালোকে আইনে কৰিবই, আৰু সেইখিনি তেওঁলোকে আমাক দেখুৱাবও খোজা নাই, আমাক ক'বও খোজা নাই। আপোনালোকৰ লাগিছেনে অগ্ৰগতি খুব তদন্তৰ অগ্ৰগতি খুব তীব্ৰতাৰে আগবাঢ়িছে? এতিয়ালৈকে যিখিনি আচল গোটেই প্ৰব্লেমটো আছিলে ছিংগাপুৰত হোৱাৰ কাৰণে তেওঁলোকৰ দল এতিয়ালৈকে যাব পৰা নাই, আৰু এইটো কমিশ্যনাৰ তেওঁলোকৰ এটৰ্নি জেনেৰেলৰ থ্ৰুদি এইটো গোটেই তেওঁলোকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো এইটো কৰি আছে, আৰু অতি সোনকালে তাৰ কিছু ৰিপৰ্ট আহিছে। তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰি যিটো ৰিপৰ্ট পাইছে, কিছু আহি আছে, আৰু এইটো এটা খুব প্ৰচেছৰ মাজত হ'ব পাৰে। কাৰণ আমাৰ ৰাইট নাই, আমি যাব খুজিলে তাত যাব নোৱাৰোঁ, কাৰণ আমি তাত কোনো ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ, সেইটো পলিচিয়ে নহয়। আমি গৈ পেলাই তাত ঘূৰি আহিব লাগিব, আমি নিদিয়ে এইটো। গতিকে যিহেতু তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে ছিংগাপুৰৰ এটা চুক্তি আছে, ইতিমধ্যে তেওঁলোকে খুব
ছফ্টলি তেওঁলোকে গোটেই কথাটো চাইছে আৰু আমাক যিখিনি দি আছে আৰু অতি সোনকালে আমি যিটো বিচাৰিছোঁ আমাৰ কেইটামান মানুহ পথ ভেৰিফিকেশ্যনৰ কাৰণে হোটেলত কি হৈছিলে ক'ত কেনেকৈ আছিলে এলকহলৰ কি কথা কি বতৰা সেইখিনি গোটেই তাত গৈ পেলাই তেওঁলোকে যিহেতু পেৰেলেল তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে আমি দাবী কৰিছোঁ যাতে অতি সোনকালে তেওঁলোকে কৈছিল যে 90 days ভিতৰত আমি ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে হাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।